মই 5টা বজাতে মাৰি চাই মই সোনকালে ন এই পিঠা এই গৰুৱা সব দুটামান গেছ অডিট আছে দুমাহী বহাগ আৰু চতৰ সংক্ৰান্তি আজি আমাৰ ৰাইজে পৰম্পৰাগতভাৱে প্ৰতি বছৰে গৰু গা ধুৱায় আৰু এই গৰু গা ধোৱাৰ ভাগ মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়া ৰাইজলৈ বিহুৰ বহাগ বিহুৰ বাপতি সাহোন বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অন্যহাতে ইতিমধ্যে গৰু ধোৱা পৰ্বটো শেষেই হৈছে। ইয়াতে বহুত ৰাইজ একগোট হৈ সকলোৱে মিলি পৰম্পৰাগতভাৱে নীতি নিয়মৰ মাজেৰে গৰু গা ধুৱায় আৰু ইয়াৰ পিছত গৰু গা ধোৱাৰ পিছত সকলো ৰাইজ ঘৰলৈ যাব, পিঠা পনা খাব, আদি প্ৰায় ৰাইজে ভোগ কৰিব। অন্যদিন সন্ধিয়াৰ লগে লগে গৰু গা চপাই আনি গোহালিত বান্ধি মাহ হালধি সানি নতুন পঘাৰে বান্ধিব আৰু নিমখ পিঠা খুৱাব। এনেদৰে গৰু বিহু আমাৰ ৰাইজে উলহ মালহেৰে উদযাপন কৰে। আজি ভালেই হৈছে, আজি খুব উৎসৱৰ বতৰ। আজি গৃহস্থ মানুহৰ মাজত উৎসাহ দেখিছোঁ, কাৰণ বতৰো এইবাৰ ভাল। কিন্তু দুখৰ বিষয়, এইবাৰ নদীত পানী কম হোৱা হ'লে বহু ৰাইজ য'তে ত'তেই গৰু গা ধুৱাবলগীয়া হৈছে। আশা কৰোঁ আকৌ প্ৰতি বছৰে এনেধৰণে অসমীয়া ৰাইজে পাতি অহাৰ দৰে গৰু বিহু পাতিব আৰু আমি সদায় এনেদৰে মিলা প্ৰীতিৰে থাকি বহাগৰ বিহু উপভোগ কৰিম। ধন্যবাদ।